50ৰ কাষৰ বৰ্গ সংখ্যা নিৰূপণ কৰিম। 50ৰ কাষৰ বৰ্গ সংখ্যা নিৰূপণ কৰিম। কেনেকৈ কৰিম? তাৰ কাৰণে মই তিনিটা বৰ্গ সংখ্যা তোমালোকক লৈ লৈছো। তো প্ৰথমটো আছে 48, নেক্সট আছে 42, 45। এতিয়া চোৱা, এই সংখ্যাবিলাকক বৰ্গ কৰিবৰ কাৰণে তোমালোকে কি কৰিব লাগিব? আমি যদি নৰ্মেলি অংকটো কৰো তেনেহলে 48 into 48 কৰিব লাগে। এনেকে আমি পূৰণ কৰিলে বৰ্গ সংখ্যা পাওঁ। এতিয়া যদি আমি এটা ট্ৰিক অৱলম্বন কৰো তেনেহলে কেনেকে কৰিব লাগে? তুমি প্ৰথম কামটো হ'ব তোমালোকৰ যে ইয়াক 50ৰ পৰা মাইনাছ কৰা। তো 50ৰ পৰা 48 গেলে 2 ৰ'ব। কিমান ৰ'ল? 2 ৰ'ল। ঠিক তেনেকুৱাকে ইয়াতো 8 ৰ'ব আৰু ইয়াতো 5 ৰ'ব, হয় না? তো এতিয়া চোৱা, এই সংখ্যাটো কিমান ৰ'ল? 2 ৰ'ল। এতিয়া তুমি এটা কাম কৰা যে 25ৰ পৰা 2 বিয়োগ কৰা। কিমানৰ পৰাই? 25ৰ পৰা 2 মাইনাছ কৰা। কিমানৰ পৰাই? 25ৰ পৰা 2 মাইনাছ কৰা। দেন কিমান পাবা তুমি? 23। ইয়াত নোট কৰা। ওকে, ঠিক আছে। এতিয়া তুমি এইটো যিটো স্কোয়াৰ, এইটো কিমান পালা তুমি? 2 পাইছিলা, হয় না? গতিকে কি হ'ব? 2 স্কোয়াৰ কৰি দিয়া, অৰ্থাৎ 2 দুগুণ 4 হ'ব। যদি এটা ডিজিট থকা সংখ্যা পোৱা তেতিয়াহ'লে আগত 0 দিবা। তো এইটো বাৰু হৈ গ'ল। এইবাৰ আমি চাওঁ 42 কিমান বিয়োগ কৰিব লাগিব? 50ৰ পৰা 42 কিমান ৰ'ব? বিয়োগ কৰিলে 8 ৰ'ব। এতিয়া চোৱা, সেম কন্ডিশন 25ৰ পৰা 8 মাইনাছ কৰি দিয়া। 25ৰ পৰা 8 মাইনাছ কৰি দিলে কিমান থাকিব তোমাৰ? 17 থাকিব। কিমান থাকিব? 17 থাকিব। তাৰপিছত তুমি 8 যিটো পাইছা এইটো স্কোয়াৰ কৰি দিয়া। 8 into 8 অৰ্থাৎ কিমান পালা? 64। এণ্ড ইয়াত বহাই দিয়া 64। এইটো হ'ব ইয়াৰ এনসাৰ। ওকে, এবার 45 তো একেবারে সহজ। কিমান বিয়োগ কৰিলে 50ৰ পৰা 45 বিয়োগ কৰিলে কিমান হ'ব? 5 থাকিব হাতত, 5টো লিখি ললো। এতিয়া তুমি কি কৰা যে 25ৰ পৰা 5 মাইনাছ কৰা, কিমান ৰ'ব? 20 ৰ'ব। 22 ইয়াত লিখা। এতিয়া চোৱা, এই 5টোৰ স্কোয়াৰ কৰি দিয়া, এইটো বৰ্গ কৰি দিয়া। কিমান হ'ব বৰ্গ? 25 হ'ব। এইটো হ'ব ইয়াৰে এনসার। কিন্তু এইটো 50ৰ আশে পাশে থকা অংকবিলাকতহে কামত দিব দেই। বাকী বিলাকত কিন্তু বেলেগ বেলেগ ট্ৰিক আছে। আমি পিছৰ ভিডিঅ'ত মই আলোচনা কৰিম। তো আজিলৈ ইমানেই। ধন্যবাদ।